হাওড়াঘাট পশ্চিম গজালিপাৰ প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক মেলা ছাত্ৰ ছাত্ৰীসকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস কাৰ্বি আংলং জিলাৰ হাওড়াঘাট পশ্চিম গজালিপাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দেওবাৰে এখন শৈক্ষিক মেলা আয়োজন কৰা হয় আৰু এই শৈক্ষিক মেলাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন বজাৰ আয়োজন কৰা হয় শাক পাচলিকে ধৰি বিভিন্ন বয় বস্তুৰে উপলব্ধ হয় উক্ত বজাৰখনত আৰু বজাৰখনত ক্ৰেতা বিক্ৰেতা ৰূপত ছাত্ৰ ছাত্ৰীসকলে ভাগ লয় লগতে অভিভাৱকসকলেও ক্ৰয় কৰে শাক পাচলিকে ধৰি বিভিন্ন বয় বস্তু এই অনুষ্ঠানটিত উদ্যোগ লয় পশ্চিম গজালিপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুজা সিং ইনহি আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সহকাৰী শিক্ষক শিক্ষাৰ্থীসকলে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা লাভৰ লগতে স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে এই মহান পদক্ষেপ গ্ৰহণ কৰা হয় কাৰ্বি আংলং জিলাখনৰ ভিতৰতে পোনপ্ৰথমৰ বাবে আয়োজন কৰা এই শৈক্ষিক মেলাত মুখ্য অতিথিৰ আসন শুৱনি কৰে জিলা শিক্ষা বিষয়া লংবি ৰংবিয়ে হয় আজি আমি গোটেই পশ্চিম গজালিপাৰ গাঁৱৰ ৰাইজ আৰু আমাৰ পশ্চিম গজালিপাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃসকলৰ সহযোগত আজি ছাত্ৰ ছাত্ৰীক শৈক্ষিক মেলা আমি পাতিছোঁ কিয়নো এই শৈক্ষিক মেলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ কিছু বিকাশ হ'ব বুলি আমি ভাবোঁ কাৰণ আজিকালিৰ দিন ছাত্ৰ ছাত্ৰীসকলে বা তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আমি এই মেলাটো পাতিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে হিচাপ নিকাচ জোখ মাপ ধৰি পূৰণ হৰণ গোটেই ল'ৰা ছোৱালী বিকাশ হ'ব আৰু ল'ৰা ছোৱালীবিলাক ভৱিষ্যত শিক্ষা শেষ হৈ পঢ়া শুনা শেষ হৈ ল'ৰা ছোৱালীসকলে ভৱিষ্যত নিজে কিবা এটা কৰি খাব পাৰিব বুলি আমি আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে কৰি খাব পাৰিব বুলি আমি ভাবিছোঁ পশ্চিম গজালিপাৰ LP স্কুলৰ স্কুলৰ অভিভাৱক হিচাপে মই ক'ব বিচাৰোঁ যে এইটো স্কুলৰ আমাৰ ছাৰে যি পদক্ষেপ লৈছে আমি বহুতেই আনন্দিত কাৰণ এনেকুৱা পৰিৱেশ আমি আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ এতিয়া আমাৰ ছাৰে এইটো পদক্ষেপ লৈ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত উন্নতি দিশে লৈ যোৱা বুলি আমি আশা কৰিছোঁ কাৰণ ইয়াতে বেপাৰ বাণিজ্যৰ লগতে আমাৰ ল'ৰা ছোৱালীক ছাৰে হিচাপ নিকাচৰো বহুতো শিকোৱা হৈছে লগতে আকৌ পিছত ভৱিষ্যতে সিহঁতে যাতে কিবা এটা নিজৰ ভৰিত থিয় দিব পাৰে সেইটো বুজোৱা হৈছে আৰু লগতে আমাৰ ছাৰকো বহুত এই চেনেলৰ মাধ্যমেৰে ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ আমাৰ ছাৰে ইমান ধুনীয়া পদক্ষেপ লোৱাৰ কাৰণে আমি আজি বহুত আনন্দিত আৰু